এখেতৰ যোৱা ৰাতিয়ে চেঞ্চটো ঘূৰি আহিলে। কিন্তু এইয়া দেখিছে নহয়, মূৰত দুটা জেগাত বৰ বেয়াকৈ দুখ পাইছে, ৰ'দেৰে কোবাইছে কোনোবাই। সেইকাৰণে কথা ক'বলৈ পৰা নাই। তেনেকুৱা একো ডাঙৰ সমস্যা নহয় বাৰু, ঘপকতে মুখৰ মাত ওলাই যাব। কিন্তু কেতিয়া কথা ক'বলৈ পৰা হ'ব সেইটোহে আমি জনাব নোৱাৰিম এতিয়া আপোনাক। বাৰু তেতিয়াহ'লে আপুনি আপোনাৰ ডিউটি কৰি যাওক, কিন্তু কথা ক'বলৈ পৰা লগালগ আপুনি আমাক খবৰটো দি দিব, অলপো যাতে পলম নহয়। বাৰু ঠিক আছে। গাঁওবুঢ়াহে জানে আৰু দেই, থানালৈ নি ল'ৰাকেইটাক কি কৰিছেগে আৰু কি বা সুধিছে পুলিচে পকাই অকল আমাটোকে সুধিছে নে বিপ্লৱকো সুধিছে আকৌ এতিয়া। সময়কণ বৰ নেজানোপাই লাগিছে দেই, কেতিয়ানো আহি পায়হি ঘৰলৈ। ঐ লক্ষীমাই, কলৈ গৈ আছ তই? এইফালে আহ, এইফালে আহ। মই ইয়াত থকা দেখি পোৱালি মোৰ ওচৰতে এলি, লৈ যা লগতে ইহঁতকো চোৱাবলৈ। ওচৰলৈ আহি লৈ যাহি নিজে, চিঞৰি নাথাকিবি আঁতৰৰ পৰা। ঐ বাই ঐ, কোন সেইজনী? মই ইয়াত আছোহি, বাৰী চুকত। ইয়ালৈ গুচি আহ, ৰ'দ খুৱাই আছোহি মই। তাত আছ নি? গৈছো। পদুমী হপাই আহিছে আৰু এইজনী, কথাবোৰ উকতি সুধি থাকিবহি এতিয়া। মোক সুধি ল'লেহে আকৌ তাই গৈ চম্পা আগতে ননৰ মাকৰ আগতে ক'বগৈ পাৰিব। জানো নহয় মই, একো সঁচা কথা নকওঁ আজি তাইক, চব মিছা কথা কৈ পঠিয়াম। দেহ মন ভাল লাগি নাই থকা, কথা পাতিবলৈকে মন যোৱা নাই। কি ইমান বাৰী চুকত বহি আছ হিনো মন চন মাৰি, নে ছাগলী চাই আছ? ক'ত মন মাৰি থকা দেখিলিনো? ছাগলী পোৱালিকেইটাৰ লগতে ধেমালি কৰি আছিলহি আকৌ ৰ'দ ফুৱাই। কিনো কৰি থাকিবি ঘৰত অকলে হয়? আহ বৰ ইয়াতে। লুথুপ এইকেইদিনতে বৰ মৰম লগা হৈ ল'লে দেই পোৱালিকেইটা। দুইটাই বগা, মতাটোতকৈ মাইকীজনী অকণমান শকতহে। দুটাকে দুডাল ৰঙা সূতা পিন্ধাই নাই থোৱা কেলে? চাবি আকৌ, কাৰোবাৰ পৰা মুখ লাগি যেতিয়া বেগ মাৰিব নোৱাৰাকৈ হাগিব, ফাৰ্মাচীৰ পৰা ঔষধ আনি যিমান খোৱালেও ভাল নহ'ব। ভাল হ'লেও এইটো স্বাস্থ্য নাথাকিব, শুকাই খিনাই এদাই হ'ব ছাগলী। মই চব পাই থৈছো নহয় এইবোৰ, পিন্ধাই দিবি ৰঙা সূতা দুডাল আজিয়ে। সঁচাকৈ পাহৰিছিলোঁ আকৌ দেই মই কথা। ঠিক মনত পেলাই দিলি তই। যোৱাবাৰ পোৱালি দিওঁতে পিন্ধাইছিলোঁ নহয়, এইবাৰ কেনেকৈ পাহৰি থাকিলোঁ আকৌ। মাথাবোৰ একেবাৰে বেয়া হৈ আছে যে, আজিয়ে পিন্ধাই দিবগৈ লাগিব। তাতে আজি মঙলবাৰ ন, দিনটোও ভাল। বহ কি চাই আছ পোৱালিকেইটাকে? দেখ চালা, প্ৰশ্ন সুধি মোৰ মাথাটোৱে ঘোলা কৰি পঠিয়ালে এইকেইটাই। পুলিচ নহয় উকিল যেনহে লাগিলে পাই। হয় পাই, এবাৰ সুধিছে ভাত কিহে খালি, আকৌ একেটা প্ৰশ্ন ওলোটাকে, কিহে খালি ভাত। প্ৰশ্ন উত্তৰ যদি অকণমান খেলি মেলি হয়, সেইটোকো আকৌ প্ৰশ্নৰ ওপৰত প্ৰশ্ন দি পকাই থয়। বৰ আচৰিত প্ৰাণী দেই এইকেইটা। পুলিচৰ প্ৰশ্ন এনেকুৱাই, সেইকাৰণে যিটো সঁচা সেইটো একেবাৰতে টপককৈ কৈ দিয়াই ভাল। তহঁত দুটাই আকৌ প্ৰশ্নবোৰ কৰি থাকোঁতে ভয়হে কৰিছ। ভয় কৰিলে সন্দেহ কৰিবই আকৌ। গাত একো ভুল নাথাকিলে ভয় কৰিবলৈ দৰকাৰ নাই নহয়। যি সোধে ঘপা ঘপ উত্তৰ দি দিব লাগে বুকু ফিন্দাই। বেলেগ কেইটাই সুধোতে মোৰ সিমান ভয় লগা নাছিলে, সেই টপা মূৰীয়াটো যে চকু ডাঙৰ, দাইকেইডাল পকা, সেইটোৱে প্ৰশ্ন সুধোতেহে মোৰ একেবাৰে জিৰ আহি মুখৰ আগত পাইছিলেহি। যিমানেই ভয় লাগিছে সিমানেই সেইডালে মোকে অকাই পকাই প্ৰশ্নবোৰ সুধি আছে। একেবোৰ কথাকে বাৰে সুধি থাকিলে নিজৰ কনফিউজ লাগি যায় নহয়। ইমান ধুনীয়াকৈ বগা স্পটিঙৰ নীলা চাৰ্টে পিন্ধি একেবাৰে বলিউডৰ এক্টৰনীবোৰে থানালৈ গ'লে পিন্ধি অহা নিচিনা কাপোৰ পিন্ধি আহিছোঁ। ফটোৱাৰ নিচিনা দেখিছিলে নি বাৰু মোক? তোৰ ড্ৰেছ পোছাকত সমস্যা নাই, সমস্যা চুলিকেইডালৰ পৰাই হ'ল চাগে। চৰাই বাহটোৰ নিচিনা কৰি লৈ আহিছ, তেল অকণ ভালকৈ ঘঁহি হিতলাই ফনিয়াই আহিবলৈ নোৱাৰিলি? বল বৰ পেটকুলি বোৱাৰী এজনী পালো দেই মই সঁচাকে। বৰ পেটকুলি বোৱাৰী এজনী পালো ঐ পদুমী। মাটি ভেটি বিচাৰিলে মাটি ভেটিও দিলো, ফিচাৰীটো আনকি ভাগ কৰি দিলো, পানীয়ে চানীয়ে মাছে চাছে। তথাপিও কিহৰ ইমান আখেজ বাৰু তাই মোৰ ভাগৰ সৰু ল'ৰাটোৰ ওপৰত? কিহৰ ইমান আখেজ বাৰু? অকল সিমানেই নহয়, আৰু কি কৈছে জানে? কি কৈছে আৰু? সৰু পোনাই যদি চুৰ কৰিবলৈ পায় হেনো ডকাইত নকৰিব, কি মানে আছে 10 বাৰ মান কৈছে একেটা কথাকে। তাই হেনো বিশ্বাসেই নকৰে সি সেইবোৰ কাম নাই কৰা বুলি। তাই মতে মুঠতে মানুহজনক সৰু পোনাই মাৰি পেলাই থৈছে হেনো। ডাঙৰ পোনা আহিছিলে বুজিছা, গাঁওবুঢ়া আহে আহোঁতে ডাঙৰ পোনাও আহিছিলে। স্বয়ং মোৰ আগতে সৰু পোনাৰ আগতে সি কৈ থৈ গৈছিলে ধুনীয়াকে, বোলে থানাত যদি কিবা দৰকাৰ হয় মোক মাতি পঠিয়াবি, ময়ো যাম। ইফালে ঘৈণীয়েকে তলে সেইবোৰ কথা কৈ ফুৰিছে ৰাইজৰ আগত। সেইবোৰ কৈ থাকোঁতে ময়ে চম্পাই বুজাইছো নহয় তাইক, বোলো নহয় আমাৰ সৰু পোনা তেনেকুৱা নহয়, মানুহৰ ওপৰত সহজে হাত উঠাবলৈ নোৱাৰে দেই, অন্তৰখন কোমলতা। নাই নেমানে, উল্টা আমাকে দম দিয়া কথা কৈছে লোকে তাৰ কথা নহয় বুলি কওঁতে। কি আচৰিত বোৱাৰীক, ইমান ভাল পায় নিজৰ শাহুৱেকৰ ওপৰতে দেউৱেকৰ ওপৰতে বদনাম কৰি। মই অন্তৰত দুখ পাইছোৱেই সৰু পোনাক তেনেকে বদনাম কৰা দেখি। আনকি চম্পায়ো কৈ গৈছেগে হেও,
এজনী আকৌ কেনেকুৱা ধৰণৰ মাইকী মানুহ বুলি চা আকৌ বাই কথাবোৰ শুনি কেনেকুৱা খৌদুৱাই আছে মনটো সেইকাৰণে তোৰ লগত আলোচনা কৰিবলৈকে গুচি আহিলো এনেকুৱা ল'ৰা তোলাতকৈ নুতোলাই ভাল আগলে পিছলে নাই এটা ল'ৰা বুলি মৰম কৰি 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 মূৰৰ ওপৰত তুলি লৈছিলো নহয় এতিয়া পাইছো মজা থাক অকলে সেই বুঢ়ী বয়সত অকলে অকলে থাক মাকৰ কথা যদি সি অকণমান চিন্তা কৰিবলৈ নোৱাৰে কেলে লাগিছে মোক এনেকুৱা ল'ৰা অকণমানো বেয়া নালাগিলে তাৰ মাকক অকলশৰীয়া কৰি থৈ যাবলৈ কেনাই পুতেকৰ পৰা কেইটকা আনিলে জানো পইচা নকয়ো নহয় সুধিলে কি কওঁ বাৰু ঘৰৰ মানুহ লাজে লাগি গৈছেগে আৰু সেইবোৰ মানুহৰ লগতো সি এনেকুৱা কামবোৰ কৰিছে দেলালি কৰিছে ঘৰলৈ গৈ ভালকে ভৰিয়ে হাতে ধৰি কৈয়ে থৈ আহোগৈ কি এনে বাৰু মনটো একেবাৰে শান্তি নলগা হ'ল আৰু মোৰ আজিকালি পানী 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 খাওঁ মানুহজনে কথা কৈছে দেখোন পানী খায়নে ডিঙিটো শুকাই আছে পানী অকণমান দিয়াচোন এক্সকিউজ মি ডক্টৰ নাৰ্ছ কোন ক'ত আছে আমাৰ এখেত কথা ক'বলৈ পৰা হ'ল গাঁওখন পোৱাহি পিছতহে মনটো শান্তি লাগিছে দেই এইখনে স্বৰ্গ নিজৰ গাঁওখনৰ সমান ক'তো নহয় দেই সঁচাকে হে তহঁত দুটাই মই ভবাতকৈ বেছিয়ে ভয় কৰিলি পাই আজিকালি যুগৰ ডেকা ল'ৰা হৈনো ইমান ভয় কৰে নে পুলিচলে বৰ্তা আপোনালোকৰ নিচিনা মানুহৰ কাৰণে পুলিচৰ ভয় নাথাকে চেহেৰা দেখিয়ে যিমান মিছা কথা ক'লেও সঁচা কথা কৈছে বুলি ভাবিয়ে ল'ব কিন্তু আমাক আকৌ চেহেৰা দেখিয়ে একেবাৰে যিমান সঁচা কথা ক'লেও মিছা কথা কৈছে বুলি ধৰি লৈ গৰু পিটনহে দিয়ে গাঁওবুঢ়া বাইদেউ ইহঁতকেইটাক পুলিচে এৰি দিলে মানে আপুনিয়ে লৈ আহিলেগে হপায় এৰি দিলে নি মানে ইহঁতকনো পুলিচে ধৰি নিছিলে কেতিয়া এৰি দিবলৈ ময়ে লৈ গৈছিলো থানালৈ ময়ে ঘূৰাই লৈ আনিছো তেনেকুৱা কথা নি মই আকৌ ইহঁতক ঘৰৰ পৰাই পুলিচে ধৰি নিয়া বুলি শুনিছিলো সেইকাৰণে সুধি পালো মানুহবোৰ যে আৰু দেই কোনে ক'লে হয় আপোনাক দায়িত্বী আমাক ঘৰৰ পৰা ধৰি নিয়া বুলি আমাৰ টাইম মুখতে শুনিছিলো কেলে তহঁতৰ নবয়ে কৈ পঠিয়াইছে বুলি আকৌ তাইক এতিয়া গাঁৱত ৰাইজে চবেই তহঁতক পুলিচে ধৰি নিয়া বুলিহে ভাবি আছে ঘৰৰ পৰাই গৈ থাকোঁতে কাইটি দেৰিয়ে হৈছে মোক কণ্ট্ৰলৰ দোকানৰ পৰা আহোঁগে চাউলখিনি নিয়া হ'ল এইবাৰ দালিখিনি নিব লাগে আমাৰ মহাজনে আকৌ এভাগ এভাগকেহে দি থাকে যা যা থানালৈ নিছে আকৌ চিধা কলৈ নিবনো যেনে কৰ্ম তেনে ফল হাতে হাতে পালে কিমান চিন্তা কৰোঁ দিনে ৰাতিয়ে কিমান ভগৱানক খাটো সৌপোনাক অকণমান সুমতি দিয়া বুলি নাই সেই একেই সদায় একেই প্ৰথমতে চুৰ তাৰপিছত ডকাইত মানুহ মৰা সেইবোৰহে ভাল পায় সি আজিকালি ইফালে আমি ইয়াত ককাইকে মই তাৰ চিন্তাতে ভাত পানী চাহ পানী চব বাদ দি দিছো সি আমাৰ কথা চিন্তা নকৰে চিন্তা ওলোটা আমাক বেয়াহে পায় এইবোৰ ভাল কথা ক'লে কি কৰোঁ বাৰু চাচোন ৰক আজি পুলিচে নি ৰাম চৰ দি চিধা কৰি পঠিয়াব নহয় তাক খঙে উঠি যায় মোৰ দুখো লাগে অকণমান বেছিয়ে হ'ল নেকি তালৈ ফোন কৰি তুমি এইবোৰ ধুনীয়া মিছা কথা কৈ আছা লাজ লগা নাই তোমাৰ ইমান মিছলীয়া নে তুমি কালৈ ফোন কৰি এইবোৰ কৈ আছা আপোনাৰহে মাথাটো বেয়া হৈছে যেন পাইছো কেলে চিৰিছে ইমান পগলাটো গোটে ভাইকে বেয়া কাম কৰিছে ইফালে ককাইকে ভাইকক বচাওঁতে গোটেইটো একেবাৰে চিঞৰ বাখৰ কৰি অৱস্থাই নাই গোটেই দুনিয়াই গম পালে ভাইৰ কথা লুকাই লাভ নাই কেনেকে চিঞৰটো মাৰি দিছে সি কাণৰ কাষতে আহি ক'লা নেকি বা মই আইও তাই কি বুলি ভাবিলে আৰু মোকহে মিছলীয়া বুলি ভাবিব এতিয়া ভাইটিক পুলিচে ঘৰৰ পৰা ধৰি নিলে বুলি কোনে ক'লে তোমাক কোনে ক'লে মাতি পঠিয়াইছে সিহঁত দুটাক মাত্ৰ মাতি পঠিয়াইছে সোধা পোছা কৰিবলৈ কাৰণে গাঁওবুঢ়াই লৈ গৈছে যেনেকে নিছে তেনেকে আকৌ ঘূৰাই আনি ঘৰত থৈ যাবহি এটা কথাকে দুটা কথা কৰি ইমানকে জাকে তাকে কৈ ফুৰিবলৈ কি দৰকাৰ পৰিছে তোমাৰ এইবোৰ কথা তোমাৰ নিচিনা যি দেখিছো তাৰ বদনাম আমাৰ গাঁৱত কোনেও কৰি নুফুৰে তুমিহে কৈ ফুৰিছা নেকি এইবোৰ জাকে তাকে তোমাৰ মুখৰ পৰাই গম পাইছে নেকি গোটেই গাঁৱৰ ৰাইজে মোৰ তেনেকুৱাহে লাগিছে আৰু এতিয়া মই কোৱাবোৰ মিছা অৰ্থহীন আপোনাকনো কোনে ক'লে তেতিয়াহ'লে আপুনি যে কৈ আছে ইমানকে ভাইৰ ফলিয়া হৈ কোনে ক'লে আপোনাক কোনেও নাই কোৱা মোক স্বয়ং সদাদতী আৰু গাঁওবুঢ়া থাকোঁতে সৌপোনা ওচৰলৈ গৈ নিজে খবৰ লৈ আহিছো মই মাহঁতৰ ঘৰলৈ গৈ নিজে খবৰ লৈ আহিছোগে হ'ল এতিয়া শান্তি আৰু চাবা কিন্তু আজিৰ পৰা এইবোৰ কথা তোমাৰ মুখত মই শুনিব নালাগিব নহ'লে কিন্তু মোৰ হাত উঠিবলৈ বেছি সময় নালাগে কৈ দিলো এইটো জনমত এইজনী মাইকী মানুহে মোক শান্তিত জীয়াই থাকিবলৈ নিদিয়ে আৰু মৰালৈকে এইবোৰ কৰিহে তাই মোক তিলকে মাৰিব গম পোৱা গ'ল আৰু কথাগুৰি কৰবাত মই নাথাকোতে মানে এখেতৰ মাকৰ ঘৰলৈ ঘনাই অহা যোৱা চলি থাকে এইবোৰত মানে মনে মনে এখেতে আগভাগ লৈ
আছেগে কথাত কথা ওলাল বুলিহে গম পালো আজি তেনেকুৱা কথা মানে আচ্ছা বাৰু চাই ল'ম দেখা যাব ময়ো চাই ল'ম ঘৰত মানুহ আছেনে ৰকি দুৱাৰ খুলিয়ে থৈছে দেখোন মানুহৰ মাত নাই যে ঘৰত কোন আছে ওলাই আহকচোন কোননো গৈছো ৰ দেহ মন ভাল নাই একেবাৰে বিচনাতে বাগৰি আছিলো গৈছো ৰ বাহিৰতে ৰখি থকাতকে আহ ক ভিতৰলৈ সোমাই আহ কোন আহিছ পুলিচ ভয় নকৰিব আমি থানাৰ পৰা আহিছো আপোনাৰ ল'ৰা ৰকি নহয় জানো ৰকি দাস গম পাইছো থানাৰ পৰা আহিছ বুলি হয় মোৰ ল'ৰা নামে ৰকি কেলে বাৰু সি আমাৰ লগত যাব লাগিব থানালৈ এতিয়াই মাতি দিয়ক তাক কি কাৰণে যাব লাগিব কেলে আৰু সি ঘৰত নাই নহয় বাবাহেত ঘৰত নাই সি সেইফালে কলৈ গৈছ আকৌ সেইফালে কলৈ গৈছ সেইফালে পাকঘৰটো আছে বুবাই মোৰ হোৱা ৰুমলৈ নাযাবি দেই সেইটো ৰুমত নুসুমাবিগে নেপায় তহঁতি সোমাবলে মাইকী মানুহৰ হোৱা ৰুমত নুসুমাবিগে দেই নেপায় হাসনা হানা যোৱা তুমি সোমাবলৈ পায় নিশ্চয় কিবা ওলাব তাত সেইকাৰণে ইমান বাধা আহিছে গম পাইছো ছাৰ আচল হাথিয়াৰবোৰ মাইকী মানুহৰ হোৱা ৰুমতহে ওলায় হেল্ল' গাঁও বতা কওক হেল্ল' ভাল খবৰ এটা আছে দেই কি ভাল খবৰ বাৰু মেডিকেলত পৰি থকাজনৰ হোচ আহিলেগে বোলে হোচ কালিয়ে আহিলে বাৰু খালি কথা ক'ব নোৱাৰা হৈ আছিলে যে এতিয়া গৈ থৈ লাহেকে কথা এটা দুটা কৈছেগে হেনো কথা কৈছেগে নে মই এই কথা শুনিবলৈকে বাট চাই আছিলো বুজিছে নহ'লে এনেই কিবা চিন্তা এটাহে হৈ আছিলে মোৰ মই মেডিকেললৈ যাবলৈ ওলাইছো চাই থৈ আহোঁগে সদাক লৈ গৈ আহো এপাক তই সেই লগৰটোকো খবৰটো দি দিবি বিপ্লৱক মই মেডিকেলৰ পৰা আহি তহঁতৰ ঘৰত এপাক সোমাম বাৰু হ'ব বৰ্তা সোমাই যাব কথাবোৰ কৈ থৈ যাব মা আগত ভালকে নহ'লে মায়ে এনেই বৰকে চিন্তাখন কৰি আছে হ'ব দে কৃষ্ণ প্ৰভু যি কি নহওক ৰক্ষা কাহানিবা বেয়াকে খং উঠিব এবাৰ নিজে খেদি পঠিয়াম যোৱাবাৰ মইহে মতাই আনিছিলো এইবাৰ নহ'ব এইবাৰ মই খেদি পঠিয়াম তাইক তাৰপিছত এইখন ঘৰলৈ ঘূৰাই আনিবলৈ কোন বাপেকৰ সাধ্য আছে ময়ো চাই ল'ম কি হলো মা কাৰ ওপৰত খং উঠি ইমানকে ভূ ভূৱাই আহিছে কি হ'ব তাৰ ওপৰত ভূ ভূৱাম গম পাৱে দেখোন আমাৰ ঘৰখনে অশান্তি কৰি থকা একমাত্ৰ সেই গৰুজনী বাহিৰে কোন আছে আকৌ কি কৰিলে সেইজনীয়ে নকৰিবলৈ আৰু কি বাকী আছে তোৰ যিমান বদনাম উলিয়ালে বেলেগ কোনো নহয় এইগৰাকীয়ে চবৰ আগত হওকে নহওকে এগালমান যি টি কথা কৈ তোৰ বদনাম উলিয়াই আছে পদুমীয়ে যি কেইটা কথা ক'লে আচৰিত ইমানো বেয়া বুলি ভবা নাছিলো দেই সঁচা কথা কৈছো ময়ো আহোঁতে শুনি আহিছো ৰাস্তাত ননৰ বাপেকৰ মুখত নকবলগীয়া কথা কৈ ফুৰিছে আমাৰ এইগৰাকীয়ে কেতিয়া কেনো এইবোৰ ঘটনাৰ সঁচা কথাবোৰ ৰাইজে গম পায় কেতিয়া কেনো কি হয় বৰ অশান্তি লাগি গৈছে আৰু দেই তোৰ লগতেনো অকল এইবোৰ ঘটনা ঘটি থাকিব লাগে নে সংসাৰ নঘটিবলগীয়া ঘটনাবোৰ কোনোবাই ঠগিব ক'ৰবাত ফচিবি ইমানেই বেয়া নে তোৰ কপালখন ৰ'ব দুদিনমান ধৈৰ্য ধৰক অকণমান আগত গাঁওবুঢ়া দেউতাই ফোন কৰিছিলে মেডিকেলত পৰি থকা মানুহজনৰ হোচ আহিলে বোলে কথাও ক'ব পৰা হৈছে লাহেকে এটা দুটা কথা ক'ব পৰা হ'লগে হৈছে বোলে গাঁওবুঢ়া আৰু সদাদতী মেডিকেললৈ গৈছে খবৰ ল'বলৈ ঘূৰি আহি গাঁওবুঢ়া আমাৰ ঘৰতে সোমামহি বুলি কৈছে কথাবোৰ কৈ থৈ যাবহি কি হৈছে কি নাই হোৱা ভাঙি পাতি চিন্তা নকৰিব মা ভগৱানে অকল মোৰ কপালতে দুখ লিখি থোৱা নাই মোৰো ভাল দিন আহিব তাকেহে বোপাই